বিহুৰ বতৰ আৰু আমি এই মুহূৰ্তত যিহেতু সৰুপথাৰ বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া মোৰ সৈতে আছে। মই অকণ বিশ্বজিৎ ফুকন ডাঙৰীয়াক বিচাৰিম। কিছু সময় পূৰ্বে খুব ধুনীয়া জেং বিহু ইতিমধ্যে হৈছে। জেং বিহু আপুনি উপভোগ কৰিলে। এতিয়া বড়ো নৃত্য চাগে থাকিব ইয়াত? হয়, বড়ো নৃত্য থাকিব। আজি আমি বিহু উপলক্ষে উৰিয়ামঘাট বিজেপিৰ যি মণ্ডল কাৰ্যালয়, এই কাৰ্যালয়ত সমবেত হৈছোঁ। সকলোৱে বিহুৰ পিঠা পনা জলপান একেলগে গ্ৰহণ কৰিম আৰু আমাৰ এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ। ইয়াত যথেষ্ট সংখ্যক বড়ো জনগোষ্ঠীৰ লোক আছে, ৰাভা লোক আছে, গোৰ্খা লোক আছে, বাকী আদিবাসী লোক আছে, সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে, বাকী অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসকল আছে। ক'বলৈ গ'লে অসমৰ এটা সৰু সংস্কৰণ বুলি আমি উৰিয়ামঘাটক ক'ব পাৰিম। আজি ইয়াতে আমি ইতিমধ্যে আপোনালোকে দেখিলে জেং বিহু ইয়াতে প্ৰদৰ্শন হ'ল। এতিয়া বড়োসকলৰ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব। ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে উৰিয়ামঘাটত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকল খুব সম্প্ৰীতিৰে এটা পৰিয়ালৰ দৰে বাস কৰে আৰু বহাগৰ এই আজি দ্বিতীয় বহাগৰ এই শুভ মুহূৰ্তত মই সকলোকে শুভকামনা জনাইছোঁ। সকলোকে নতুন বছৰ ৰঙালী বিহু ইয়াৰ মাজেৰে আমাৰ নিৰ্বাচনৰ সময়ো আহি আছে। নিৰ্বাচনত প্ৰস্তুতিৰ বাবেও আহ্বান জনাইছোঁ আৰু সৰুপথাৰ সমষ্টিত এইবাৰ আমি 21টা পঞ্চায়তৰ ভিতৰত 8টা পঞ্চায়তত AP মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰ ইতিমধ্যে আমি বিজয়ী হৈছোঁ। সৰুপথাৰত 21টা পঞ্চায়তৰ ভিতৰত 8টা মোটামুটি 40% ঠাইত প্ৰাৰ্থী দিবৰ বাবে কংগ্ৰেছৰ হাতত আজি প্ৰাৰ্থী নাই। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সৰুপথাৰৰ উন্নয়নৰ কাৰণে তেখেতে লোৱা যি পদক্ষেপ, সেই পদক্ষেপৰ ফলস্বৰূপে হৈছে আৰু আপুনি দেখিছে আহি 4টা বছৰ সৰুপথাৰৰ আমূল পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনৰ সাক্ষী স্বৰূপে সৰুপথাৰৰ ৰাইজে তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জনাইছে আৰু ইয়াত বিৰোধী দল প্ৰায় শূন্য অৱস্থালৈ গতি কৰিছে। ইয়াত পঞ্চায়ত নিৰ্বাচনৰ কথাটো যিহেতু কৈছেই, গতিকে 8টা আঞ্চলিক পঞ্চায়ত ইতিমধ্যে আপোনালোকে জয়ী হৈছে। বাকীখিনিত কি ভাবে, কেনেকুৱা ধৰণৰ ফাইট হয়? ফাইটটো নহয়, ইয়াত এটা নিয়ম মাফিক নিৰ্বাচন হ'ব। কাৰণ তেওঁলোকৰ খুব বিচাৰি কুচাৰি এটা পঞ্চায়ত আপুনি চাওক, এটা পঞ্চায়তত 10,000 মানুহ থাকে, 10,000 ভোটাৰ থাকে। য'ত তেওঁলোকে 10,000 ভোটাৰৰ ভিতৰত এজন ভোটাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বিচাৰি নাপালে, সেই ঠাইটুকুৰাত তেওঁলোকৰ অৱস্থা কি হ'ব? ক'ৰবাত এটা কেনেবাকৈ কেঞ্চেল হোৱাটো বেলেগ কথা। ইয়াত 8টা পঞ্চায়তত তেওঁলোকে মানুহেই নাপালে। বাকী পঞ্চায়তবিলাকত য'ত যিসকল মানুহ পাইছে তেওঁলোককো ধৰি বান্ধি আনি বেলেগৰ আৰু সৰুপথাৰৰ মই এটা পাৰ্থক্য দেখিছোঁ কংগ্ৰেছত। বেলেগত কংগ্ৰেছে টিকেটৰ কাৰণে পইচা দিয়া কাহিনী ওলাই আছে। ইয়াত পইচা দিম বুলি ক'লেও সৰুপথাৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোনো নোলায়। সেইকাৰণে 8টাত নোলালে। তেওঁলোকে বিভিন্নজনৰ ওচৰলৈ কৈছে 5 লাখ টকা দিম, 10 লাখ টকা দিম, আপোনালোকে নিৰ্বাচন খেলক। তেওঁলোকে কৈছে যে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ, স্থানীয় বিধায়কৰ লগত আছোঁ আৰু উন্নয়নৰ লগত আছোঁ, সেইকাৰণে কংগ্ৰেছৰ লগত নাই। ইয়াত কংগ্ৰেছত পইচা দি টিকেট লোৱাটো হোৱা নাই, বৰঞ্চ ওলোটাই পইচা দিয়াৰ পাছতো টিকেট লোৱা প্ৰাৰ্থীৰ অভাৱ হৈছে। মানে 26 আপোনাৰ কাৰণে নিষ্কণ্টক? 26 আমাৰ মিত্ৰজোঁটৰ কাৰণে নিষ্কণ্টক, মই সেই বুলিয়েই ভাবোঁ। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন হ'লোঁ, আজিৰ দিনটোত কংগ্ৰেছে প্ৰতিবাদ কৰিছে দেশজুৰি নেশ্যনেল হেৰাল্ডৰ চাৰ্জশ্বীট দিয়াক লৈ। চব নেশ্যনেল হেৰাল্ডত 700 কোটিতকৈ অধিক টকাৰ যি কেলেংকাৰী, সেই কেলেংকাৰী চাৰ্জশ্বীট দিয়াটো তেওঁলোকে প্ৰতিবাদ কৰিছে। তেওঁলোকে সদায় দুৰ্নীতিৰ লগতেই থাকে। দুৰ্নীতি আজি কংগ্ৰেছ চৰকাৰৰ দিনত 2G কেলেংকাৰীয়ে কওক, কয়লা কেলেংকাৰীয়ে কওক, কমনৱেলথ কেলেংকাৰীয়ে কওক, লাখ লাখ কোটি টকাৰ কেলেংকাৰী তেওঁলোকৰ দিনত হৈছিল। এই কেলেংকাৰীৰ মহানায়কসকলে দুৰ্নীতিৰ সপক্ষে মাত মতাটো স্বাভাৱিক কথা, ইয়াত আচৰিত হ'ব লগা একো নাই। আপোনাৰ বিৰুদ্ধে উঠোৱা অভিযোগসমূহৰ ইয়াত ক'ৰবাত পঞ্চায়ত নিৰ্বাচন বা 26ৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? বিৰোধীয়ে কিছুমান ভুৱা অভিযোগ উঠাইছে, কোনো বাস্তৱসন্মত নহয়।
বিৰোধীয়ে যিবিলাক কথা কৈছে, বিৰোধীয়ে কেতিয়াবা কৈছিলে মোৰ বিৰুদ্ধে এপেক্স বেংকৰ ঘটনাটো তদন্ত লাগে। আজি 1.5 বছৰ দিন ধৰি তাত তদন্ত হৈ আছে, ইডিৰ হাতত আছে। তেওঁলোকে নাজানেই যে তাৰ তদন্ত হৈ আছে। তেওঁলোকে ডিজিটেল প্লেটফৰ্মৰ টোটেল অপেন টেণ্ডাৰ হৈছে, লয়েষ্ট বিডাৰে পাইছে, টেণ্ডাৰ প্ৰচেছটো তেওঁলোকে যোৱাই নাই। এনেই এখন বেনামী চিঠিৰ ওপৰত কৈছে। আৰু সৰুপথাৰবাসী ৰাইজৰ, অসমবাসী ৰাইজৰ সততাৰ ৰাজনীতিৰ প্ৰতি আস্থা আছে, আমাৰ প্ৰতি আস্থা আছে, মই চিন্তা কৰা নাই। ধন্যবাদ জনাইছোঁ। এয়া বিহুৰ বতৰ আৰু বিশ্বজিৎ ফুকন, বিধায়ক বিশ্বজিৎ ফুকনে পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছে, সমান্তৰালভাৱে 26ৰ নিৰ্বাচনৰ কথা তেওঁ কৈছে। আৰু পঞ্চায়তৰ ক্ষেত্ৰত তেওঁ কোৱা কথাটো হ'ল যে কংগ্ৰেছৰ বিভিন্ন স্থানৰ পৰা অভিযোগ আহিছে যে কংগ্ৰেছে টকা লৈ তেওঁলোকে প্ৰাৰ্থিত্ব দিছে। তাৰপিছত বিশ্বজিৎ ফুকনৰ কথা হ'ল যে এই সৰুপথাৰ সমষ্টিত কংগ্ৰেছে টকা দিলেও কোনো প্ৰাৰ্থিত্ব লোৱাৰ বাবে মানুহ আগবাঢ়ি অহা নাই, যাৰ বাবে তেওঁলোকে 8টাকৈ আঞ্চলিক পঞ্চায়তত ইতিমধ্যে জয়লাভ কৰা বুলি কৈছে। আমি অকণমান যিহেতু এই নৃত্য চলি আছে, বড়ো নৃত্য, আমি সেই নৃত্যৰ মাজলৈ গৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।